আৰু বিটিআৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰথমখন তালিকা ঘোষণা কৰা হৈছে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে 28টাকৈ সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে বিজেপিয়ে কচুগাঁৱত মহেশ্বৰ বসুমতাৰীক প্ৰাৰ্থিত্ব দিয়া হৈছে আৰু দতমাত মনোৰঞ্জন ব্ৰহ্ম বিজেপিৰ প্ৰাৰ্থী আৰু মথনগুৰিত গৌতম দাসক দিয়া হৈছে আৰু আনফালে দিহিৰাত মানস প্ৰতিম কলিতাক দিয়া হৈছে প্ৰাৰ্থী গুৰেশ্বৰত দেৰহাছাৰ নাৰ্জাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে সুৱাইঝাৰত প্ৰভাত বসুমতাৰীক বিজেপিৰ প্ৰাৰ্থী দিয়া হৈছে পৰ্বতচূড়াত বনেন্দ্ৰ কুমাৰ মুছাহাৰীক প্ৰাৰ্থিত্ব দিয়া হৈছে আৰু গুমাত বিজেপিৰ প্ৰাৰ্থী সজল সিংহক দিয়া হৈছে প্ৰাৰ্থিত্ব জমদুৱাৰত ৰাহুল নাৰ্জাৰীক দিয়া হৈছে প্ৰাৰ্থিত্ব চৰাইবিলৰ আৰু আনফালে চৰাইবিলত প্ৰাৰ্থিত্ব লাভ কৰিছে গুখাই বসুমতাৰীয়ে ফকিৰ গ্ৰামত প্ৰাৰ্থিত্ব লাভ কৰিছে অৰূপ কুমাৰ দে বনৰগাঁৱত ৰাজীৱ ব্ৰহ্মক বিজেপিৰ প্ৰাৰ্থিত্ব দিয়া হৈছে সালাকাটিত বিজেপিৰ প্ৰাৰ্থী কবিতা বসুমতাৰী চিৰাঙত সোমকৰ ব্ৰহ্ম মানক চেৰফাঙক দিয়া হৈছে সুভাষ বসুমতাৰীক হালবাৰীত চক্ৰধৰ দাসে লাভ কৰিছে টিকট আৰু কোকলাবাৰীত ৰমেন মদাহিক বিজেপিৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছে প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়ো বাগানপাৰাৰ প্ৰাৰ্থী দৰগাজুলিৰ প্ৰাৰ্থী বিজিত গৌৰা নাৰ্জাৰী আৰু নাগৰিজুলিৰ প্ৰাৰ্থী ভজন দাস লগতে শুক্লাই চেৰফাঙতো ৰনেন নাৰ্জাৰীক দিয়া হৈছে প্ৰাৰ্থিত্ব আমাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা আমাৰ প্ৰাৰ্থীসকলৰ নামসমূহ মই পঢ়ি দিবলৈ ওলাইছোঁ কোকৰাঝাৰ জিলা পৰ্বতজোৰা সমষ্টি বনেন্দ্ৰ কুমাৰ মুছাহাৰী গুমা সমষ্টিত সজল সিংহ জমদুৱাৰ সমষ্টি ৰাহুল নাৰ্জাৰী চৰাইবিল সমষ্টি গোসাই বসুমতাৰী কচুগাঁও সমষ্টি মহেশ্বৰ বসুমতাৰী ফকিৰাগ্ৰাম সমষ্টি অৰূপ কুমাৰ দে দতমা সমষ্টি মনোৰঞ্জন ব্ৰহ্ম বনৰগাঁও ৰাজীৱ ব্ৰহ্ম সালাকাটি কবিতা বসুমতাৰী চিৰাং জিলাৰ প্ৰাৰ্থীসকল চিৰাং 13 নম্বৰ চিৰাং শংকৰ ব্ৰহ্ম সুৱাইঝাৰ সমষ্টিত প্ৰভাত বসুমতাৰী মানস চেৰফাঙত সুভাষ বসুমতাৰী বাক্সাৰ মথনগুৰি সমষ্টিত গৌতম দাস হালবাৰী সমষ্টিত চক্ৰধৰ দাস কোকলাবাৰী সমষ্টিত ৰমেন মদাহী দিহিৰা সমষ্টিত মানস প্ৰতিম কলিতা তামুলপুৰ জিলা বাগানপাৰা ৰেখাৰাণী দাস বড়ো দৰংগাজুলি বিজিত গৌৰা নাৰ্জাৰী শুক্লাই চেৰফাং ৰনেন নাৰ্জাৰী গোৰেশ্বৰ দেৰহাছাৰ নাৰ্জাৰী ওদালগুৰি সমষ্টিত খৈৰাবাৰী মদন ৰাভা ভেৰগাঁও জোচৰাং বড়ো ননৈ চেৰফাং সঞ্জিত তাঁতী খালিংদুৱাৰ অৰ্জুন দৈমাৰী মুদৈবাৰী দিগন্ত বৰুৱা ভৈৰৱকুণ্ড মিনন মুছাহাৰী পাঁচনৈ চেৰফাং দীপক কুমাৰ মৌৰ এই 28 গৰাকী প্ৰাৰ্থী আমি নাম ঘোষণা কৰিলোঁ আপোনালোকক আকৌ এবাৰ কৈছোঁ যে আমাৰ অপেন সিটত আমাৰ থুৰিবাৰী সমষ্টি এটা ৰৈ গৈছে কাইলৈ আমি থুৰিবাৰী সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিম নন এছটি সিটত আমাৰ এটা NB News সহজ সৰল ভাষাত
নৱভাৰতৰ কথা।